সৰুভাৱেতো পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ সমূহ লামডিংবাসী ৰাইজলৈ। লামডিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি কৰ্মশালাখনি হাতত লৈছে সঁচাকৈ শলাগ ল'বলগীয়া। লগতে মই সমূহ লামডিংবাসীৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে উঠি অহা ল'ৰা ছোৱালীখিনিক বৰ্তমান বিহুৰ বিষয়ে কি জানিবলৈ আগবঢ়াই লৈ আহিছে। আৰু তাৰোপৰি ক'ব বিচাৰি মই জনাইছোঁৱে অলপ আগতে পোনপ্ৰথমবাৰৰ বাবে মই আহিছিলোঁ যোৱা বছৰ এই কৰ্মশালাখনিত, আৰু এইবাৰ উপস্থিত আছোঁ দ্বিতীয়বাৰলৈ। যোৱা বছৰ মই দুদিনৰ বাবে আহিছিলোঁ, আৰু এইবাৰ যোৱা বছৰ যিহেতু একদম কম সময় হাতত আছিলে, সেইকাৰণে ইমানখিনি যিমানখিনি পাৰিছোঁ ইমানখিনি শিকাব চেষ্টা কৰিছিলোঁ। আৰু এইবাৰ যিহেতু মই আহিছোঁ 6 দিনৰ বাবে, আজি প্ৰথমটি কাৰ্যসূচী আৰম্ভ হৈছে। যিমানখিনি আৰম্ভণিৰ পৰা পাৰি মই প্ৰথম নাচৰ, যেনেকৈ আমি বিহু নাচৰ প্ৰথম ভংগীমাখিনি শিকোঁ, ভংগীমাখিনিৰ পৰাই মই আৰম্ভ কৰিছোঁ। আৰু বাকী যি অনাগত 5 দিন আছে, সেই 5 দিনত মই মোৰ ফালৰ পৰা মই এইখিনি বয়সলৈকে যিমানখিনি শিকিছোঁ তেখেতসকলক মই মোৰ শিকাব চেষ্টা কৰিম। লগতে তেখেতসকলৰ লগতে মোৰো শিকা হ'ব, যিহেতু শিকাৰ কোনো অন্ত নাই। বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰথমতে ৰঙালী বিহুৰ প্ৰাক্ষণত আমি যোৱা বছৰৰ নিচিনাকৈ এই বছৰো লামডিং আঞ্চলিক ছাত্ৰ সন্থাই এখনি বিহু কৰ্মশালাৰ আয়োজন কৰিছোঁ, বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। আৰু আমাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে গুৱাহাটীৰ পৰা জম্পী ৰাজবংশী আৰু কৰ্ণ বৰা ডাঙৰীয়া। তেওঁলোকক আমি প্ৰশিক্ষক হিচাপে আদৰণি জনাই আনিছোঁ। যিহেতু দেখিছে লামডিঙত বিভিন্ন লোক আছে, বিভিন্ন ধৰক বঙালী নাইবা বিভিন্ন সম্প্ৰদায়ৰ লোক আছে। তো সকলোৱে ওলাই অহা দেখি পেলাই যোৱাবাৰ আমি সাহস পালোঁ কৰিবলৈ কাৰণে। যোৱাবাৰ প্ৰথমবাৰ কৰোঁতে আমাৰ অকণমান ভয় লাগিছিল যদিও এইবাৰ কিন্তু আমি সাহস পালোঁ কৰিবলৈ। দেখিছে আপোনালোকে বিভিন্ন সম্প্ৰদায়ৰ লোকে ওলাই আহি পেলাই যিটো সমন্বয়ৰ এটা বাৰ্তা দিছে, সেইটো আপোনালোকে দেখিবলৈ পাইছে। সেয়াই আৰু।